হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ আপোন চেনেল অসম জ্ঞান সৌৰভলৈ। আৰু আজি আমি আলোচনা কৰিম মেথমেটিক্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ আপকামিং গভৰ্ণমেণ্ট জব ৰিকুৱাৰমেণ্ট এক্সাম 2024। আৰু এইটো ছেশ্যনত আপোনালোকে পাব বিভিন্ন ধৰণৰ ৰিলেটেড টপিক কুৱেশ্যন, মেথছৰ এক্সাম ৰিলেটেড আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কোনো স্কিপ নকৰাকৈ। গতিকে আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ কলম নকৰাকৈ। So number 1 question দিয়া আছে, the length of the bridge which a train 130 meter long and traveling at 45 kilometer per hour can cross in 30 seconds is। অৰ্থাৎ এখন দলঙৰ দৈৰ্ঘ্য আমাক উলিয়াব দিছে, so এনেকুৱাকৈ এখন দলং আছে, so দলংখনৰ দৈৰ্ঘ্য আমাক উলিয়াব দিছে কিমান হ'ব। ধৰি ললো আমি দলংখনৰ দৈৰ্ঘ্য x বুলি ধৰি ললো। so তাৰ পিছত আমাক কৈছে যে ট্ৰেইনখনৰ দৈৰ্ঘ্য, ট্ৰেইনখন কিমান দীঘল। আমাক দিয়া আছে ট্ৰেইনখন 130 মিটাৰ দীঘল, 130 মিটাৰ দীঘল, আৰু ট্ৰেইনখনৰ স্পীড দিয়া আছে 45 কিলোমিটাৰ পাৰ আৱাৰ। 30 ছেকেণ্ডত ট্ৰেইনখন পাৰ হৈ যায়, এই দলংখন 30 ছেকেণ্ডত পাৰ হৈ যায়। গতিকে আমি কি কৰিব লাগিব, দলং প্লাছ ট্ৰেইনখনৰ দৈৰ্ঘ্যটো আমি যোগ কৰি ল'ব লাগিব। যদি যোগ কৰি লওঁ তেতিয়া আমি কি হ'ব, 30 ছেকেণ্ডত পাৰ কৰি যাব। গতিকে আমাৰ ইয়াত এটা ফৰ্মুলা লাগিব, আৰু ফৰ্মুলাটো হ'ল distance equals to speed into time। অৰ্থাৎ দূৰত্ব কিহৰ সমান, স্পীড আৰু সময়, অৰ্থাৎ দ্ৰুতি আৰু সময় পূৰণ কৰিলে আমি তাৰ দূৰত্বটো পাওঁ। আমাৰ ইয়াত দূৰত্বটো কিমান হ'ব, 130 মিটাৰ প্লাছ x। গতিকে আমি কি কৰিব লাগিব, 130 প্লাছ x ইজ ইকুৱেলছ টু, আমাৰ যিটো দ্ৰুতি আছে আমাৰ 45 কিলোমিটাৰ পাৰ আৱাৰ। অৰ্থাৎ 45 কিলোমিটাৰক আমি মিটাৰত নিলে 1000ৰে পূৰণ কৰিব লাগিব। 1000ৰে পূৰণ কৰিলে 45,000 হ'ব। তাৰপিছত ডিভাইডেড বাই 1 ঘণ্টা, 1 ঘণ্টাক আমি 60 ছেকেণ্ডত নিব লাগিব, 60 into 60। তাৰপিছত পূৰণ 30 ছেকেণ্ড, 30 ছেকেণ্ডত যিহেতু দলংখন পাৰ কৰে, গতিকে 30ৰে 60 দুবাৰ যাব কটাকটি, তাৰপিছত 0 0 কেনচেল গ'ল, তাৰপিছত 6ৰে যাব 4500, 6 7 গুণ 42, 6 7 গুণ 42, 3 0 6 5 গুণ 30, 0 আছে 0। তাৰপিছত 2ৰে যাব 750, কিমান বাৰ, 2 3 গুণ 6, 1 5, 2 7 গুণ 14, 1 0, 2 5 গুণ 10। গতিকে আমাৰ ইয়াত কিমান হ'ল, x ইকুৱেলছ টু আমি কিমান পাম, 375 মাইনাছ 130, অৰ্থাৎ 245 মিটাৰ। অৰ্থাৎ দলংখনৰ দৈৰ্ঘ্য, এই দলংখনৰ দৈৰ্ঘ্য হ'ল 245 মিটাৰ দীঘল, আৰু দলংখন 245 মিটাৰ দীঘল আছিল। আহকচোন আমি দ্বিতীয় প্ৰশ্নটো লৈ যাওঁ। দ্বিতীয় প্ৰশ্নটো দিয়া আছে, এ ফাদাৰ ছেইড হিজ সন, দেউতাকে তাৰ ল'ৰাক কৈছে যে I was as old as you are at the time of your birth। যেতিয়া তুমি জন্ম পাইছিলা তেতিয়া মোৰ বয়স যিমানখিনি আছিল, বৰ্তমান তোমাৰ বয়স কিমান। আৰু if the father's age, যদি দেউতাকৰ বৰ্তমান বয়স 38 বছৰ, তেনেহলে ল'ৰাজনৰ 5 বছৰ আগত কিমান বয়স আছিল। ইয়াত কি কৈছে আপোনালোকে ভালদৰে মন কৰিব, আপোনালোকে ভিডিঅ'টো স্কিপ কৰি কুৱেশ্যনটো চেষ্টা কৰিব পাৰে, তাৰপিছত এনচাৰটো চাব।
গতিকে মই এনচাৰটো কৰি দিছোঁ। চ' ইয়াত কৈছে যে ল'ৰাজন যেতিয়া জন্ম পাইছিল, অৰ্থাৎ ল'ৰাজনৰ যেতিয়া 0 বছৰ আছিল, তেতিয়া দেউতাকৰ বয়স যিমানখিনি আছিল, তেতিয়া দেউতাকৰ বয়স অৰ্থাৎ ফাদাৰ এজ যিমানখিনি আছিল, চ' ল'ৰাজনৰ বৰ্তমান বয়সো কিমানখিনিয়ে হয়। আৰু দেউতাকৰ বৰ্তমান বয়স কিমান বুলি কৈছে? 38 years। চ' আমি বৰ্তমান বয়স যিহেতু দুটা একে হ'ব, গতিকে দুটা এক্স হ'ব, দুটা সমান হ'ব বৰ্তমান বয়স। ল'ৰাজনৰ বৰ্তমান বয়স আৰু ল'ৰাজন যেতিয়া জন্ম পাইছিল তেতিয়া দেউতাকৰ বয়স চেম হ'ব, অৰ্থাৎ এই দুটা চেম হ'ব। ইয়াত কৈছে আপোনালোকে ভালদৰে মন দি পঢ়ি চাব। চ' তাৰপিছত এতিয়া আপোনালোকে মন কৰিব যে এই দুটা যিটো ডিফাৰেঞ্চ, এজ ডিফাৰেঞ্চ, সেই এজ ডিফাৰেঞ্চটো আৰু বৰ্তমানৰ যিটো ডিফাৰেঞ্চ সেই দুটা একে হ'ব। গতিকে কি কৰিব লাগিব আমি? x minus 0 is equals to 38 minus x, অৰ্থাৎ দুটা সমান হ'ব যিহেতু। গতিকে এতিয়া এই দুটা সলভ কৰিব লাগিব আমি। x is equals to 38 minus x, অৰ্থাৎ x ৰ পৰা 0 মাইনাছ কৰিলে x পাম আমি। গতিকে এইটো x আমি এইফালে লৈ আহোঁ, 2x equals to 38, x equals to কিমান হ'ব আমাৰ? 19। গতিকে ল'ৰাজনৰ বৰ্তমান বয়স 19 বছৰ। কিন্তু আমাক সেইটোতো সোধা নাই, আমাক সুধিছে ল'ৰাজনৰ 5 বছৰ আগত ল'ৰাজনৰ কিমান বয়স আছিল? 5 বছৰ বেক 5 বছৰ আগত কিমান বয়স আছিল, সেইটোৱে আমাক সুধিছে। গতিকে ল'ৰাজনৰ 5 বছৰ আগত কিমান বয়স হ'ব? x minus 5 is equals to 19 minus 5 is equals to 14 years। গতিকে ল'ৰাজনৰ বৰ্তমান বয়স হ'ব 5 বছৰ আগত বয়স হ'ব 14 years, বৰ্তমান বয়স 19 বছৰ। তো 3 নম্বৰ কুৱেশ্যনটো হ'ল if a is equals to x% of y, অৰ্থাৎ a কিমান কৈছে আমাক? a is equals to x% of y, গতিকে x by 100 of মানে সদায় পূৰণচিন আৰু y, গতিকে কিমান পাম আমি পূৰণ কৰিলে? xy divided by 100 পাম। ঠিক সেইদৰে আমাক কৈছে এইবাৰ যে b is equals to y% of x, so y by 100 into x is equals to, পূৰণ কৰিলে কিমান পাম? একেই পাম আমি, xy divided by 100, অৰ্থাৎ দুটা আমি সমান পালো, আমি। চ' আমাৰ ইয়াৰ অপশ্যনটো চি অপশ্যনটো শুদ্ধ হ'ব, চি অপশ্যনটো শুদ্ধ হ'ব। both a and b are equal। next question, a alone can do a piece of work in, চ' ইয়াত প্ৰশ্নত আপোনালোকে মন কৰিব ভালদৰে, a can do a work, a নামৰ মানুহজনে 6 দিনত কাম এটা কৰে, অকলে কৰে। b নামৰ মানুহজনে 8 দিনত অকলে কামটো কৰে, আৰু a b লগ লাগি কামটো 3200 টকাত কৰে with the help of c, অৰ্থাৎ a b c কামটো কৰে 3 দিনত কামটো কৰে 3200 টকা লয়।
এতিয়া চিক কিমান টকা দিব লাগিব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, আপোনালোকে ভালদৰে চাব। চ' আমাক কৈছে যে এই কামটো কৰে কিমান দিনত, 6 দিনত, 6 days বুলি দিলো আমি, অৰ্থাৎ 6 দিনত কৰে। গতিকে একদিনত কিমানখিনি কাম কৰিব, 6/1 কৰিব। আকৌ বিয়ে কামটো কৰে 8 দিনত, গতিকে বিয়ে একদিনত কৰিব 8/1। ইয়াত আমাক কোৱা নাই যে চি এ অকলে কিমান দিনত কামটো কৰে, সেইটো কোৱা নাই, কিন্তু আমাক কৈছে যে ABC এ লগ লাগি 3 দিনত কামটো শেষ কৰে। গতিকে আমি চি টো উলিয়াব লাগিব, চি এ অকলে কিমান দিনত কামটো কৰে। আপোনালোকে যেতিয়া জানা হৈ যাব প্ৰচেছ বিলাক, তেতিয়া আপোনালোকে কম সময়তো কৰিব পাৰিব, 1 মিনিট মানতে কৰি দিব পাৰিব। চ' A প্লাছ B প্লাছ C 3 দিনত কামটো কৰে, 3 দিন লাগে কামটো। গতিকে একদিনত কিমান কৰিব, একদিনত কৰিব 3/1। একদিনত কিমান কৰে, একদিনত কৰে 6/1। বিয়ে একদিনত কৰে 8/1। গতিকে আমি চি একদিনত কিমান কৰে সেইটো উলিয়াব পাৰিম, 1/3। গতিকে এতিয়া লসাগু উলিয়াব লাগিব। আমি চি টো ৰাখি ললো এইফালে, 1/3, 1/6 টো আমি সেইফালে লৈ যাওঁ, 1/6 মাইনাছ 1/8। চ' ইয়াৰ পৰা আমি কি কৰিম, লসাগু উলিয়াম। এতিয়া লসাগু আমাৰ আপোনালোকে উলিয়াই চাব, 48 হ'ব লসাগু। 16 3 গুণ 48, 16 গুণ 16 মাইনাছ চিন আছে মাইনাছ, তাৰপিছত 6 8 গুণ 48, 8 1 গুণ 8, 6 8 গুণ 48, 6 গুণ 6। গতিকে কিমান হ'ব, 16 8 6 14, 16 14 গ'লে 2, 2/48, 2/48। চ' 2/48 হ'লে 2 দিয়ে 48ক কিমান বাৰ যাব, 24 বাৰ যাব। অৰ্থাৎ চি এ একদিনত কৰে 24/1, অৰ্থাৎ চি এ কামটো কৰে 24 দিনত, 24 দিন লাগে চি এ কামটো কৰোঁতে। গতিকে আমি যিহেতু পালো চি এ 24 দিনত কামটো কৰে, গতিকে এতিয়া আমি উলিয়াব লাগিব চি এ 3 দিনত কিমান কৰে। চি 3 দিনত কিমান কৰিব, 3 × 1 দিন, 1/24। চি একদিনত কৰিব 8/1, 3 দিনত কৰিব 8/1। যিহেতু একদিনত কৰে 24/1, 3 দিনত কৰিব কিমান, 8/1। গতিকে এতিয়া কি কৰিব লাগিব, যিহেতু 3200 টকা লয় তিনিজনে কাম কৰোতে, চ' চি এ কিমান টকা ল'ব, 1/8 × 3200, 3200 = 8 4 গুণ 32, 8 ৰে 32ক 4 বাৰ যাব, সেইখিনি বুজি পাইছে আপোনালোকে। গতিকে 400 টকা চি এ ল'ব। গতিকে অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব, চি এ 400 টকা ল'ব। চ' এতিয়া হ'ব আমি নেক্সট প্ৰশ্নটোলৈ। নেক্সট প্ৰশ্নটো আমাক দিয়া আছে, প্ৰশ্ন কাকতত এনেকুৱা প্ৰশ্ন আপোনালোকে নিশ্চয় দেখা পাইছে যে এই বোট এখন নাও যেতিয়া আপষ্ট্ৰীম, অৰ্থাৎ নাওখন যেতিয়া, এইখন এখন নাও আৰু এইখন নদী, চ' নদীটো এইফালে বৈ আছে, নদীটো বেছিকেলি এইফালে বৈ আছে, এনেকুৱাকে বৈ আছে, ব্ৰহ্মপুত্ৰ নদীটোকে ধৰিছো আমি, এইফালে বৈ আছে, এনেকুৱাকে বৈ যাই আছে নদীটোৱে। আৰু নাওখনক কি কৈছে, আপষ্ট্ৰীম অৰ্থাৎ নদীৰ সোঁতৰ বিপৰীত দিশত গৈছে নাওখন। যেতিয়া বিপৰীত দিশত গৈছে, অলপ ডিষ্টেঞ্চ গৈছে, যিখিনি ডিষ্টেঞ্চ গৈছে সেই ডিষ্টেঞ্চখিনি যাওঁতে আমাক 8 ঘণ্টা 48 মিনিট সময় লাগিছে। আকৌ সেই একেখিনি সময়েই
একেখিনি ডিষ্টেন্সে যেতিয়া নাওখনে নদীৰ দিশত যাব, নদীটোৰ দিশত গৈছে, তেতিয়া নাওখনক লাগিছে 4 ঘন্টা সময় লাগিছে, পুৰাপুৰি 4 ঘন্টা সময় লাগিছে। নদীৰ সোঁতৰ দিশত গৈছে, গতিকে ইয়াতো আমাক এইটো ফৰ্মুলা লাগিব, ডিষ্টেন্স স্পীডৰ ফৰ্মুলাটো লাগিব আমাক, ডিষ্টেন্স ইকুৱেলছ টু স্পীড ইনটু টাইম, এই ফৰ্মুলাটো লাগিব আমাক। চ' ইয়াত আমাক কৈছে দুটা ডিষ্টেন্স, এটা নদীৰ সোঁতৰ দিশত গৈছে আৰু এটা নদীৰ সোঁতৰ বিপৰীত দিশত গৈছে, এটা নদীৰ সোঁতত গৈছে, এটা নদীৰ সোঁতৰ বিপৰীত দিশত গৈছে। চ' দুটা ডিষ্টেন্স সমান, d1 আৰু d2, দুটা ডিষ্টেন্স সমান। আমি ধৰি ল'ব লাগিব প্ৰথমতে যে নাওখনৰ স্পীড আমি ধৰি ললো x আৰু নদীৰ সোঁতৰ স্পীড y। চ' যেতিয়া নাওখনে নদীৰ সোঁতত যাব, তেতিয়া দুটা স্পীড যোগ হ'ব, এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। ডিষ্টেন্স d1 মানে হ'ল স্পীড ইনটু টাইম, স্পীড আমি বঢ়ালো, গতিকে এতিয়া টাইম বঢ়াব লাগিব। যেতিয়া নদীৰ সোঁতত যায় তেতিয়া 4 ঘন্টা সময় লাগে, 4 ঘন্টাক আমি ছেকেণ্ডত লৈ যাম, 4 ঘন্টা 60 into 60, আপোনালোকে মিনিটত লৈ যায়ও কৰিব পাৰে। তাৰপিছত d2 দিয়া আছে আমাৰ, d2 অৰ্থাৎ ডিষ্টেন্সটো যেতিয়া কি হ'ব, ডিষ্টেন্সটো নদীৰ বিপৰীত দিশত যাব, তেতিয়া x minus y হ'ব, x minus y পূৰণ কিমান হ'ব, 8 ঘন্টাৰ লগত দুবাৰ 60 পূৰণ হ'ব, অৰ্থাৎ 3700 পূৰণ হ'ব, যোগ 48ৰ লগত 48 যিহেতু মিনিট আছে, 48ৰ লগত 60 পূৰণ হ'ব, অৰ্থাৎ ছেকেণ্ডত নিব লাগিলে। গতিকে এতিয়া আমি কি কৰিব লাগিব, গোটেইখিনি কৰি ল'ব লাগিব, x plus y পূৰণ 4 দিলো, তাৰপিছত 60 into 60 সমান x minus y into কি কৰিব লাগিব, আমি 68 পূৰণ 60টো আমি কমন ল'ব পাৰিম, তাৰ পৰা 8 পূৰণ 60টো আমি কমন ল'ব পাৰিম, 60 plus 6 হৈ যাব। চ' এতিয়া কি হ'ব, আমাৰ 4ৰে 8ক দুবাৰ যাব, কটা কটি 60 কেঞ্চেল যাব, অলপ ইজি কৰাৰ কাৰণে মই এইটো কৰিছো। চ' এতিয়া যিহেতু আমাক, আপোনালোকে প্ৰশ্নটো পঢ়ি চাওক, আমাক উলিয়াব দিছে কি, আমাক উলিয়াব দিছে ৰেচিঅ' উলিয়াব দিছে, ৰেচিঅ'টো উলিয়াব দিছে আমাক, ৰেচিঅ' বিটুইন দা স্পীড অফ বোট এণ্ড স্পীড অফ ৱাটাৰ কাৰেণ্ট, পানীৰ স্পীড আৰু নদীৰ স্পীডৰ মাজত ৰেচিঅ' উলিয়াব দিছে। গতিকে আমি কি কৰিব লাগিব এতিয়া, x plus y divided by x minus y কৰি ললো, আৰু এইখিনি আমি এই 60টোক এইফালে লৈ যাম, আকৌ 2ৰে আকৌ 60 যাব 30 বাৰ, তলত 30 ৰব, ওপৰত 60 যোগ 6 ৰব, 66 ৰব, 66ক 3ৰে যাব 22 বাৰ,
30 3 যাব 10 বাৰ, গতিকে এইটো আমি সৰল কৰি ল'ব লাগিব। 10x প্লাছ 10y is equals to 22x minus 22y. So এতিয়া আমি কি কৰিম, x টোক আমি সেইফালে লৈ যাম আৰু y টোক এইফালে লৈ আহিম। So লৈ গ'লে 22 আৰু 10 গ'লে কিমান হ'ব, 12x হ'ব, 12x হ'ব। আৰু যেতিয়া আমি এই মাইনাছ তো এইফালে আনিম তেতিয়া প্লাছ হ'ব, 32y হ'ব। So এতিয়া আমাৰ সহজ হৈছে, 12টোক আমি এইফালে লৈ আহিলোঁ, x টো ইয়াত আছে, y টো এইফালে লৈ গ'লো। So এইটো কটাকটি কৰিব লাগিব, এইটো কিমান বাৰ যাব, 4ৰে কৰোঁ আমি, 4ৰে কৰিলে 4 8 গুণ 32 বাৰ যাব আৰু 4 3 গুণ 12 বাৰ যাব, অৰ্থাৎ 8:3 x:y। যিহেতু আমাৰ x টো আছিলে নাৱৰ স্পীড আৰু y টো হ'ল আমাৰ নদীৰ স্পীড, গতিকে 8:3 হ'ব আমাৰ এনসাৰ, 8:3। So এটা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ C টো কাৰেক্ট হ'ব। So ইয়াৰ পিছত আহিছো নেক্সট প্ৰশ্নটোলৈ। নেক্সট প্ৰশ্নটো হ'ল আমাৰ, a rectangular park 60 meter long and 40 meter wide has two concrete crossroads. অৰ্থাৎ আমাক দিয়া আছে এখন পাৰ্ক, এনেকুৱাকে এখন পাৰ্ক আছে। এই পাৰ্কখনৰ ৰাস্তা আছে মাজত দুটা, এনেকুৱাকে দুটা ৰাস্তা বনাই দিছে, ক্ৰছ ৰোড বুলি দিলো মই। So এনেকুৱাকে ৰাস্তা বনাই দিছে, মই অলপমান ইজি ৱে ৰাখি লওঁ। So এনেকুৱাকে এটা ৰাস্তা বনাই দিছে। So ৰাস্তা দুটাৰ যিটো বহলটো সেম হয়, ইয়াৰ W আৰু ইয়াৰ উইডটো একে হয়, তাকে আমাক কৈছে। আৰু পাৰ্কখনৰ লেন্থ দিয়া আছে, পাৰ্কখনৰ লেন্থ হ'ল 60 মিটাৰ আৰু উইড হ'ল 40 মিটাৰ। গতিকে তাৰ এৰিয়া কিমান হ'ব, এৰিয়া হ'ব তাৰ, পূৰণ কৰিব লাগিব, পূৰণ কৰিলে কিমান হ'ব, 6 4 গুণ 24, 2400 মিটাৰ স্কোৱাৰ। So এতিয়া আমাক কৈছে যে ইয়াত আৰু এটা কথা আমাক কৈছে যে যদি এৰিয়া অফ দা লন, ঘাঁহ থকা যিখিনি আমাৰ আছে, এইখিনি এৰিয়া, এইখিনি এৰিয়া, এইখিনি এৰিয়া, এইখিনি এৰিয়া, তাৰপিছত এইখিনি এৰিয়া, এইখিনি এৰিয়া, এইখিনি এৰিয়া, ৰাস্তাটোক বাদ দি যিখিনি এৰিয়া আছে সেইখিনি এৰিয়াৰ কালি হ'ল 2109 স্কোৱাৰ মিটাৰ। দেন হোৱাট ইজ দা উইড অফ দা ৰোড, ৰাস্তাকেইটাৰ বহল কিমান আমাক কৈছে। গতিকে আমি মাইনাছ কৰি লওঁ, এতিয়া ৰাস্তাৰ এৰিয়াটো আমি পাম, এৰিয়া মাইনাছ লন, টোটেল এৰিয়া মাইনাছ লন এৰিয়া কিমান হ'ব, 2400 মাইনাছ 2109 is equals to 291। So তাৰপিছত আমি কি কৰিব লাগিব, ৰাস্তাকেইটা উলিয়াব লাগিব, ৰাস্তাকেইটাৰ দিশ। তো ৰাস্তাকেইটাৰ এটা ৰাস্তাৰ দৈৰ্ঘ্য হ'ল 60 প্লাছ উইথ, যিহেতু উইথটো একে হ'ব, এইটো পূৰণ হ'ব,
যেহেতু ৰাস্তাকেইটাৰ আমি এৰিয়া উলাই আছো, চ' যিটো সৰু ৰাস্তাটোৰ উইথ পূৰণ তাৰ লেন্থ 40 হ'ব। চ' যিহেতু এইটো লেন্থ, এই লেন্থটো হ'ব 40 আৰু এইটো ৰাস্তাৰ লেন্থটো হ'ব 60 মিটাৰ। চ' 40 হ'ব। তাৰপিছত এইখিনিৰ আমাক কালি আমি উলিয়াই লৈছিলো, কালি আমাৰ হৈছিলে 291 মিটাৰ স্কোৱাৰ। চ' এইখিনি কালিৰ পৰা আমি কি কৰিব লাগিব, যিহেতু ডব্লিউটো দুটা ৰাস্তাৰ একে হয়, চ' এইটো আমি কমন লৈ ল'ব পাৰিম। কমন ল'লে আমাৰ বাকী ৰ'ব 60 প্লাছ 40। 60 প্লাছ 40 হ'ব, যিহেতু ইয়াত যোগ চিন আছে মাজত। চ' 291 হ'ব। 291 হ'লে আমাৰ ডব্লিউটো আমি উলিয়াব লাগিব ইয়াৰ পৰা, ডব্লিউ উইথ, অৰ্থাৎ উইথ উলিয়াই ল'লে ইয়াত 60 প্লাছ 40 100 হ'ব। 100 হ'লে 291 ডিভাইডেড বাই 100 হ'ব। 291 ডিভাইডেড বাই 100, এইটো আমি কৰিলে হ'ব 2.91। চ' ইয়াত যিহেতু আমাৰ ইউনিটটো মিটাৰত আছে, গতিকে মিটাৰ হ'ব ইউনিট। অৰ্থাৎ ৰাস্তাকেইটা যে আমাৰ ইয়াত আছে, এই ৰাস্তাকেইটা যে আছে আমাৰ, এই ৰাস্তাকেইটাৰ যিটো বহল, সেই বহলটো আমাৰ 2.91 মিটাৰ ৰাস্তাকেইটা। চ' আপোনালোকে নিশ্চয় বুজি পাইছে। চ' আহক আমি দ্বিতীয়টো নেক্সট প্ৰশ্নটোলৈ যাওঁ, কুৱেশ্যন নম্বৰ 7। চ' কুৱেশ্যন নম্বৰ 7ত দিয়া আছে, which is the least number of square tiles required to take the floor of a room 15 meter 17 centimeter long and 9 meter 2 centimeter broad। অৰ্থাৎ এটা ৰুমত টাইলছ লগাব লাগে, এনেকুৱা এটা ৰুম আছে, টাইলছ লগাব লাগে। সেই ৰুমটোৰ কি হৈছে আমাৰ লেন্থ, ৰুমটোৰ লেন্থ হ'ল অৰ্থাৎ লং, দীঘলটো হ'ল 15 মিটাৰ আৰু 17 চেণ্টিমিটাৰ। চ' এইটো আমি চেণ্টিমিটাৰত লৈ যাওঁ, চেণ্টিমিটাৰ লৈ গ'লে কিমান হ'ব আমাৰ 1517 চেণ্টিমিটাৰ হ'ব। তাৰপিছত কৈছে কি ৰুমটোৰ বহল ব্ৰড বা উইথ কিমান কৈছে 9 মিটাৰ 2 চেণ্টিমিটাৰ, 9 মিটাৰ 2 চেণ্টিমিটাৰ। চ' এইটো যদি আমি চেণ্টিমিটাৰত লৈ যাওঁ 902 চেণ্টিমিটাৰ হ'ব, 902 চেণ্টিমিটাৰ হ'ব। চ' আমাক কৈছে যে এতিয়া ঘৰটোত টাইলছ লগাব লাগিছে, টাইলছ কিমানখন মিনিমাম স্কোৱাৰ টাইলছ লগাব লাগিছে, স্কোৱাৰ টাইলছ। অৰ্থাৎ যদি আমি 2x2 টাইলছ লগাওঁ, অৰ্থাৎ 2 চেণ্টিমিটাৰ 2x2 টাইলছ লগাওঁ, তেতিয়াতো আমি বহুত লগাব লাগিব এনেকুৱাকৈ 2x2। যদি আমি 4x4 লগাওঁ তেতিয়া অলপ কম লাগিব, নিশ্চয় আপোনালোকে বুজি পাইছে। যদি আমি 4x4 নলগাই 10x10 চেণ্টিমিটাৰৰ টাইলছ লগাওঁ তেতিয়া আৰু কম লাগিব। চ' এনেকুৱাকৈ আমি কিমানখন স্কোৱাৰ টাইলছ লগাব পাৰিম, 10x10 লগাব পাৰিম, 5x5, 20x20 লগালে হ'ব নেকি। চ' আমি প্ৰথমতে কি কৰিব লাগিব, কালি উলিয়াব লাগিব, ৰুমটোৰ যিটো এৰিয়া উলিয়াব লাগিব। ৰুমটোৰ এৰিয়া কিমান হ'ব 1517 into 902। চ' এক্সামত এই দুটা নম্বৰ নাথাকি বেলেগ নাম্বাৰো থাকিব পাৰে। চ' এই দুটা নাম্বাৰ আমি পূৰণ নকৰি আমি দুটা নাম্বাৰ হৰণ কৰিম। আমি গুণিতক বিলাক উলিয়াম ইয়াৰ। চ' এতিয়া আমি এইটোক যদি উলিয়াও, চ' এইটোক আমি চাব লাগিব কিহেৰে হৰণ যায়। গতিকে এইটোক আমি যদি চাওঁ হৰণ, ইয়াক নিশ্চয় এটা মৌলিক সংখ্যাৰে হৰণ যাব নিশ্চিত। গতিকে ইয়াক 2ৰে নাযায়, 3ৰেও নাযায়, 11ৰে নাযায়, 13ৰে নাযায়, আপোনালোকে চাব পাৰে। চ' আপোনালোকে নিশ্চয় 30লৈকে নেওতা মুখস্থ কৰিছে। চ' এনেকুৱাকে নেওতাবিলাক মুখস্থ কৰিব লাগিব। নিশ্চয় পৰীক্ষা দিয়াতকৈ কম সৰু নম্বৰো থাকিব পাৰে। চ' এইটো মই প্ৰেক্টিছৰ কাৰণে দিছো। চ' এইটোক 41ৰে হৰণ যাব, 41ৰে
40 যদি আমি ইয়াক হৰণ কৰোঁ 40 3 গুণ 123 so ইয়াক কৰিলে 287 মাইনাছ কৰিলে পাম 41 7 গুণ 287 অৰ্থাৎ 41 into 37 আৰু যিটো আমাৰ 902 ইয়াৰ যদি আমি উলিয়াও so ইয়াক 2 ৰে যাব 2 4 গুণ 8 2 5 গুণ 10 2 গুণ 2 তাৰ পিছত ইয়াক 11 ৰে যাব 11 4 গুণ 44 11 গুণ 11 তিনিটা সংখ্যাক যদি 11 ৰে যায় so গোটেইটো সংখ্যা 11 ৰে যাব so 11 পালো ইয়াৰ পালো আমি এইটো so এতিয়া আমি এই সংখ্যা দুটাক এনেকুৱাকে লিখিম এই মানে উৎপাদক আকাৰত so আমি কি কৰিব লাগিব এই সংখ্যাটো so আমাৰ নাম্বাৰ অফ টাইল মিনিমাম টাইল কিমান হ'ব যিটো আমাৰ এৰিয়া আছে এৰিয়াটোক আমি লিখিম এতিয়া 1517 নক আমি কি পাইছিলো 41 into 37 পাইছিলো পূৰণ 902 আমি কেনেকুৱাকে পাইছিলো 37 into 11 into 2 পাইছিলো sorry 902 আমি 37 নহয় 41 পাইছিলো 41 পাইছিলো so ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে যে ইয়াত দুটা নম্বৰ একেই আছে অৰ্থাৎ 41 into 42 আছে 41 আছে 41 into 41 গতিকে আমি যিটো টাইলছ লম সেই টাইলছটো ল'ব পাৰিম 41 into 41 সেন্টিমিটাৰৰ টাইলছ ল'ব পাৰিম এইটো আমাৰ হাইয়েষ্ট টাইলছ হ'ব যিমান ডাঙৰ সাইজৰ টাইলছ হ'ব সিমানে আমাক কম নাম্বাৰৰ টাইলছ লাগিব কম সংখ্যক টাইলছ লাগিব গতিকে আমাৰ এজেন্ডাটো হ'ল কম নাম্বাৰৰ টাইলছ লাগে গতিকে 41 into 41 ললে ডাঙৰ হ'ব কম টাইলছৰ সাইজৰ কম নাম্বাৰৰ টাইলছ লম গতিকে আমি এই কেইটা পূৰণ কৰিব লাগিব 37 into 11 into 2 so এইকেইটা পূৰণ কৰিলে আমি পাম 814 পাম 814 পাম গতিকে আমাৰ অপচন নম্বৰ A টো শুদ্ধ হ'ব যিটো আমাৰ টাইলছ আছে ৰুমটোত এই যিটো ৰুম এই ৰুমটোত যিটো আমি টাইলছ লগাম সেই টাইলছটো কিমান হ'ব 41 into 41 হ'ব আৰু আমাক টাইলছ লাগিব কিমানখন টোটেল টাইলছ আমি লগাব লাগিব 814খন টাইলছ 41 into 41 যদি তাতকে আমি 10 into 10 লগাও তেতিয়া আমাক আৰু বেছি টাইলছ লাগিব এনেকুৱাকে আৰু বহুত টাইলছ লাগিব মিনিমাম নাম্বাৰ 814 so আমি নেক্সট কুৱেশ্যনটো লৈ যাও a man purchased a cow for 3000 অৰ্থাৎ 3000 টকাত এজন মানুহে এটা গৰু কিনিছে আৰু বেচিছে সেই একেদিনাই বেচিছে 3600 টকা so প্ৰশ্নটো আপোনালোকে ভালদৰে মন কৰিব allowing the buyer a credit of 2 years ইয়াত কৈছে কি buyer অৰ্থাৎ বিক্ৰেতাজন অৰ্থাৎ এই মানুহজনে যাৰ পৰা গৰুটো কিনিছে তাৰ কথাহে কৈছে যাৰ পৰা কিনিছে সেই মানুহজনৰ পৰা 2 বছৰৰ কাৰণে কিনিছে 2 বছৰৰ কাৰণে এটা এগ্ৰিমেন্টত কিনিছে 10% ইন্টাৰেষ্ট হ'ব 10% ইন্টাৰেষ্টত 2 বছৰৰ কাৰণে অৰ্থাৎ যিটো এই ইন্টাৰেষ্ট হ'ব সেইটো 3600 ৰ কাৰণে নহয় সেইটো 3000 টকাটোৰ কাৰণে হ'ব মানুহজনে বেচিছে 3600 টকাত কিন্তু মানুহজনে কোনো ইন্টাৰেষ্টত বেচা নাই মানুহজনে কিনিছে সেই ইন্টাৰেষ্টত কিনিছে গতিকে ইয়াত সুধিছে দেন দা মেন হেজ গেইন অফ কিমান টকা লাভ হৈছে মানুহজনৰ সেইটো সুধিছে গতিকে মানুহজনে আচলতে কিমান দামত কিনিছে আমি সেইটো উলিয়াব লাগিব so মানুহজনে কিমান দামত কিনিছে সিম্পল ইন্টাৰেষ্টৰ
ফৰ্মুলাটো কি আছিলে PRT divided by 100 মানুহজনে 3000 টকাত গৰুটো কিনিছে R মানে হ'ল 10 T মানে হ'ল 2 বছৰৰ কাৰণে 100 0 0 আমাৰ কেনচেল গ'ল 0 0 কেনচেল গ'ল সো আমাৰ আমি যদি পূৰণ কৰোঁ 3 2 গুণ 6 অৰ্থাৎ 600 টকা ইণ্টাৰেষ্ট দিব লাগিব মানুহজনে যদি 600 টকা ইণ্টাৰেষ্ট দিয়ে 2 বছৰত 600 টকা দিব লাগিব গতিকে মানুহজনে 3000 টকাটো দিছেই 3000 টকাত কিনিছে আৰু 600 টকা প্লাছ ইণ্টাৰেষ্ট দিব লাগিব অৰ্থাৎ 3600 টকা মানুহজনে কিনিছে 3600 টকা আৰু কৈছে যে বেচিছে মানুহজনে বেচিছেও সেইদিনাই 3600 টকা গতিকে মানুহজনৰ লাভ কিমান হ'ব 3600 টকাতে কিনিছে আৰু 3600 টকাত বেচিছেও গতিকে মানুহজনৰ লাভ হ'ব 0%। মানুহজনৰ লাভ হ'ব 0%। অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ। তাৰে পিছৰ প্ৰশ্নটোলৈ হ'ব আমি এই টাৱেল এখন টাৱেলৰ কথা কৈছে এখন টাৱেল এই টাৱেলখন ধুইছে টাৱেলখন ধোৱাৰ পিছত টাৱেলখন অলপ কোচ খাই গৈছে কোচ খোৱাৰ লগে লগে টাৱেলখন সৰু হৈ গৈছে সৰু হৈ যোৱাৰ লগে লগে টাৱেলখনৰ কি হৈছে লেন্থটো আমি ধৰি ললো টাৱেলখনৰ L বুলি বহলটো B বুলি ধৰি ললো এই টাৱেলখনৰ লেন্থটো এই যিটো লেন্থ এই লেন্থটো কমিছে লেন্থটো কিমান হৈছে L মাইনাছ আমাক কৈছে যে লেন্থটো 20% কমিছে 20% কমিছে অৰ্থাৎ L মাইনাছ L ইনটু 20 L ইনটু 20% গতিকে কিমান হ'ব L মাইনাছ 20/100 মানে 1/5 গতিকে L by 5 হ'ব যদি আমি এইটো কৰোঁ কিমান পাম আমি 5 L মাইনাছ L কিমান হ'ব 4L by 5 হ'ব তাৰপিছত আমাক কৈছে যে LB অৰ্থাৎ ব্ৰেডটো কিমান কমিছে ব্ৰেডটো B মাইনাছ B ইনটু ব্ৰেডটো কমিছে 10% কমিছে 10% গতিকে B মাইনাছ B by 10 হ'ব 10 10 গুণ 100 তাৰপিছত কিমান হ'ব 10 to the power 10B minus B 9B হ'ব 9B by 10 হ'ব এটা পালো আমি 4L by 5 আৰু নতুন বহলটো কিমান পালো 9B by 10 যেতিয়া কোচ খাই সো এতিয়া আমি নতুন এৰিয়াটো উলিয়াই ল'ব লাগিব নতুন এৰিয়া আমি এৰিয়া বুলি কওঁ এৰিয়া 4L by 5 ইনটু নতুন বহলটো কিমান পালো আমি 9B by 10 সো দুটা পূৰণ কৰিলে আমি পাম 50 পাম তলত আৰু ওপৰত পাম 9 4 গুণ 37 LB 37 LB পাম আগতে প্ৰথম অৱস্থাত কাপোৰ নোধাওতে টাৱেলখনৰ এৰিয়া আছিল LB আৰু নতুন আমি এৰিয়া পালো 36 LB বাই কোচ খাই যোৱাৰ পিছত 36 LB বাই 50 পালো সো এইটো যদি আমি মাইনাছ কৰোঁ মাইনাছ কৰিলে 50 টু দি পাৱাৰ আমি পাম 50 LB minus 36 50 LB হ'ব 50 LB minus 36 LB হ'ব সো আমি পাম 14 LB পাম মাইনাছ কৰিলে অৰ্থাৎ ইমানখিনি এইখিনি
কমি গ'ল, এইখিনি এৰিয়া কমি গ'ল, আমাক পাৰ্চেণ্ট উলিয়াব দিছে। গতিকে আমি কি কৰিব লাগিব, 14/50 ইমানখিনি কমি গ'ল। গতিকে পাৰ্চেণ্ট মানে হ'ল 100ৰ ভিতৰত উলিওৱা। গতিকে 50 2 গুণ 100, 14 2 গুণ 28, অৰ্থাৎ 28%। 28% সৰু কোচ খাই গ'ল, 28% কোচ খাই গ'ল। গতিকে এনচাৰ নম্বৰ D2 কাৰেক্ট হ'ব, 28% কোচ খাই গ'ল। নেক্সট এণ্ড লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ আমি। ত' লাষ্ট কুৱেশ্যনটো দিয়া আছে, এইটো বৰ ক্ৰিটিকেল কুৱেশ্যন অলপমান। A, B and C jointly thought of engaging themselves in a business venture. A, B, C এ লগ লাগি তিনিজন বন্ধুৱে এটা বিজনেছ আৰম্ভ কৰিলে। It was agreed that A would invest 6,500 টকা for 6 মাহ। 6 মাহৰ কাৰণে 6,500 টকা ইনভেষ্ট কৰিলে কামটোত, আৰু B এ ইনভেষ্ট কৰিলে 7,500 টকা 5 মাহৰ কাৰণে, আৰু C এ ইনভেষ্ট কৰিলে 3 মাহৰ কাৰণে 10,000 টকা। A wants to be the working member for which he was to receive 5% for the profit. তাৰমানে এক 5% এক্সট্ৰাকে লাগিব, 100%ৰ 5% এক্সট্ৰাকে লাগিব, কিয়নো A ৱৰ্কিং মেম্বাৰ হিচাপে তাতে আছে। গতিকে আমি 95%ৰ পৰা উলিয়াব লাগিব, বাকীখিনি 95% তিনিজনৰ মাজত প্ৰফিটটো ভাগ হ'ব। দ্য প্ৰফিট আৰ্ন ৱাজ 7,400 টকা, আৰু বিৰ শ্বেয়াৰ প্ৰফিট কিমান সুধিছে। গতিকে প্ৰশ্নটোত আমাৰ দিয়া আছে এ ইনভেষ্ট কৰে 6,500 টকা 6 মাহৰ কাৰণে, 6 মান্থছৰ কাৰণে। বি ইনভেষ্ট কৰে 7,400 টকা 5 মাহৰ কাৰণে। আকৌ চি এ ইনভেষ্ট কৰে 10,000 টকা 3 মাহৰ কাৰণে। গতিকে আকৌ কৈছে যে এক কিন্তু 5% লাগিব, 7,400ৰ 5% লাগিব, 7,400ৰ পৰা যিটো লাভ হৈছে 5% তাক এক্সট্ৰাকে লাগিব, কাৰণ সি ৱৰ্কিং মেম্বাৰ। গতিকে যদি আমি 5% উলিয়াও, 7,400ৰ 5% হ'লে কিমান হ'ব, 5/100 into 7,400, 0 0 এটা কেঞ্চেল যাব, 0 0 কেঞ্চেল হ'ল, 74 into 5 কিমান হ'ব, 4 5 গুণ 20 শূন্য হাতে গ'ল 2, 5 7 গুণ 35 2, 370 টকা। এই 370 টকা এনেই লাগিব তাক। গতিকে 7,400ৰ পৰাই 370 টকা মাইনাছ হ'ব, মাইনাছ কৰিলে আমি কিমান পাম, 7,030 টকা পাম, 7,030 টকা পালো। চ' এতিয়া আমি ৰেচিঅ' উলিয়াব লাগিব, ৰেচিঅ' কোনে কিমান লাভ, ৰেচিঅ' অফ ইনভেষ্টমেণ্ট, কোনে কিমান ইনভেষ্ট কৰিলে সেইটো আমি উলিয়াব লাগিব। চ' ৰেচিঅ' অফ ইনভেষ্ট কিমান হ'ব, এ নামৰ লগৰীয়াজনে ইনভেষ্ট কৰিছিল 6,500 টকা 6 মাহৰ কাৰণে, তাৰপিছত বি এ ইনভেষ্ট কৰিছিল 8,400 টকা 5 মাহৰ কাৰণে, আকৌ চি এ ইনভেষ্ট কৰিছিল
10,000 টকা 3 মাহৰ কাৰণে। গতিকে যদি আমি এইকেইটা পূৰণ কৰোঁ, 6 5 গুণ 30 শূন্য হাতে গ'ল, 3 6 গুণ 37 3 39 0 0 7 5 5 4 গুণ 20 শূন্য হাতে গ'ল 2, 7 5 গুণ 40 2 42, শূন্য আছে দুটা শূন্য, তাৰপিছত 3 গুণ 3 1 2 30,000 টকা। গতিকে এতিয়া কাটাকাটি কৰিব লাগিব, এইটো দুটাকে কাটিলো আমি গোটেইকেইটাৰে, আৰু এটা কাটিব পাৰিম, কটাকটি কৰিলো। তাৰপিছত আমি কি কৰিম, 3ৰে কটাকটি কৰিম, 3ৰে নহয় চৰি 3ৰে যাব কটাকটি, 3ৰে এইটোক যাব 13 বাৰ, এইটোক 42ক যাব 14 বাৰ, 3 গুণ 3 4 12, 30ক যাব 10, অৰ্থাৎ 13:14:10 আমি পালো। এতিয়া আমি কি কৰিব লাগিব, এইটো A:, B:, C, A:, B:, C, আমাক সুধিছে বি কিমান শ্বেয়াৰ প্ৰফিট তাক, আমাক সুধিছে কি বিৰ শ্বেয়াৰ প্ৰফিট, বিৰ শ্বেয়াৰ প্ৰফিট কিমান। চ' আমি যেতিয়া পূৰণ কৰিছিলো, পূৰণ কৰি মাইনাছ কৰিছিলো পাৰ্চেণ্ট, 7,030 টকা আমি পাইছিলো, এইটো আপোনালোকে মন কৰিব, 7,400 টকাৰ পৰাই 370 টকা এই লৈ গ'ল, গতিকে আমি পালো 7,030 টকা। 7,030 টকাৰ পৰাই ই পাব, বি পাব চৰি। তাৰপিছত আপোনালোকে মন কৰিব, এইকেইটা যোগ কৰিলে 13 + 14 + 10 যদি যোগ কৰোঁ আমি পাম 37। আৰু ইয়াত আপোনালোকে চাব পাৰে বি 14% শ্বেয়াৰ লাভ কৰি দিয়ে। চ' এইটো যদি আপোনালোকে লক্ষ্য কৰে 37ৰে 7,030ক 190 বাৰ যাব হ'ব। চ' এই দুটা পূৰণ কৰিব, এই দুটা 190 × 14 যদি আপোনালোকে পূৰণ কৰি চাই তেনেহ'লে পাব 2,660 পাব। গতিকে বিয়ে লাভ কৰিব 2,660 টকা। এই 7,030 টকাৰ পৰাই বিয়ে লাভ কৰিব 2,660 টকা। গতিকে আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। চ' থেংক ইউ এভৰিৱান, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। আৰু আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই থ'ব, আৰু আপোনালোকে আমাৰ চেনেলত গৈ বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক চাই থাকিব পাৰে। চ' অসম জ্ঞান সৌৰভ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।